ডিঙত স্বাস্থ্য বিভাগৰ অমানৱীয় কাণ্ড এফআৰইউত নিশা প্ৰসূতিক চিকিৎসালয় কৰ্তৃপক্ষই যোগান নধৰে আঁঠুৱা কম্বল স্বাস্থ্যকৰ্মীৰ হেমাহিৰ বাবে পুহমহীয়া ঠেটৈ লগা ঠাণ্ডা আৰু মহৰ কামোৰত নিশা পাৰ কৰিব লাগে মহিলাসকলে উপায়ন্তৰ হৈ নিশা প্ৰসূতিৰ আত্মীয়ই নিজেই আনিবলগীয়া হৈছে গৰম কাপোৰ আমি পুনৰ জনাইছো ডিঙত স্বাস্থ্য বিভাগৰ অমানৱীয় কাণ্ড সংঘটিত হৈছে এফআৰইউত নিশা প্ৰসূতিক চিকিৎসালয়ত কৰ্তৃপক্ষই যোগান নধৰে আঁঠুৱা আৰু কম্বল স্বাস্থ্যকৰ্মীৰ বাবে হেমাহিৰ বাবে পুহমহীয়া ঠেটৈ লগা ঠাণ্ডা আৰু মহৰ কামোৰত নিশা পাৰ কৰিব লাগে মহিলাসকলে উপায়ন্তৰ হৈ নিশা প্ৰসূতিৰ আত্মীয়ই নিজে আনিবলগীয়া হৈছে গৰম কাপোৰ আপোনাৰ দুটা বজাত আনিছোঁ এতিয়া কিনো অসুবিধা আছে কিনো দিয়া নাই কাপোৰ লাগে আৰু হেৰি লাগে মহাদৰে হেৰি লাগে কাপোৰ চাপোৰ লাগে মহৰ কাপোৰ কিবা দিছে নেকি কাপোৰ চাপোৰ একো নাই আঁঠুৱা দিছে নেকি আঁঠুৱা একো দিয়া নাই একো দিয়া নাই হস্পিটেলৰ পৰা নাই হস্পিটেলত একো দিয়া নাই যিহেতু আপোনালোকে ডেলিভাৰী পেচেণ্ট হয় একো দিয়া নাই নাই দিয়া ডেলিভাৰী ৰোগী চিটত শুই আছোঁ আঁঠুৱা দিয়া নাই কোনো কাপোৰো দিয়া নাই মই কেনেকৈ থাকিম ইয়াত মোক কিছুমান দিব লাগিবতো এইটো চৰকাৰী হস্পিটেল কিবা দিব লাগে মানুহক সহায় কৰিব লাগে তেনেহ'লে এনেকৈ থৈ দিছে কিয়